মা তোমাক কিন্তু মানিছোঁ দেই, তুমি ইমান ডাঙৰ কথা এটা আমাৰ পৰা লুকুৱাই ৰাখিছিলানে? আৰু তুমি কিন্তু বৰ বেলেগ ধৰণৰ ষড়যন্ত্ৰ কৰি পেলাই দাদাৰ পৰা সকলো সম্পত্তি কাঢ়ি ল'লা দেই। সি মোক চিনিয়ে পোৱা নাছিলে অ', নিজৰ মা বুলি ভাবিছিলে মাহীমাককে। কি কৰিবি আৰু বাকী তহঁতক কোৱা কথা, তহঁতক যদি মই কৈ দিওঁ আৰু কেনেবাকৈ যদি তহঁতৰ মুখৰ পৰা ওলাই গ'লহেঁতেন এইবোৰ কথা, তেতিয়া আৰু মই এইবোৰ কৰিব পাৰিলোহেঁতেন জানো? মানে তাৰ ভাগৰ সম্পত্তিবোৰ কাহিনী তোৰ নামত কৰিব পাৰিলোহেঁতেন জানো? তই নিজেই ভাব এবাৰ। অ' মা, মোৰ কিন্তু বিশ্বাসে হোৱা নাই জানানে, ইমানখিনি কোম্পানী মই মালিক হ'ম আৰু এই বিশাল সম্পত্তিৰ মই একমাত্ৰ মালিক। ভাবিয়ে ভাল লাগিছে কিবা জানানে? তোমাক কিন্তু বহুত বহুত ধন্যবাদ দেই মা। জানানে এই দিনটোৰ কাৰণে মই কিমান অপেক্ষা কৰিলোঁ আৰু অৱশেষত জানিবা মোৰ এই সপোনটো পূৰ হৈয়ে গ'ল। মা, দাদাহে তোমাৰ নিজৰ সন্তান নাছিলে, কিন্তু মই আৰু সৰুটো তোমাৰ নিজৰে সন্তান আছিলোঁ, কিন্তু তুমি মোৰ লগতো সেই সতিনী জিলিকা কিয় ব্যৱহাৰ কৰিলা? তই মোক কি কৈছ মাজু, আৰু তই কি ক'ব বিচাৰিছ? মই ঠিকেই কৈছোঁ মা, তুমি যদি মোক নিজৰ সন্তান বুলি ভাবিলাহেঁতেন, মই যদি তোমাৰ নিজৰ সন্তান হোৱা হ'লে তুমি এই সম্পত্তিৰ আধা ভাগ মোকো দিলাহেঁতেন। তুমি অকল এই সৰু নামতে গোটেইখিনি লিখি দিলা যে মোৰ নামতো কিবা এটা থ'ব পাৰিলাহেঁতেন। নহয় মাজু, মই যদি সম্পত্তিবোৰ দুটা ভাগত লিখিবলৈ গ'লোহেঁতেন মোৰ কাম আৰু বাঢ়িলহেঁতেন। মই প্ৰথমতে এই সম্পত্তিখিনি এটা নামলৈ আনিবলৈ বিচাৰিছিলোঁ, সেইকাৰণে প্ৰথমতে তোৰ ভাইৰ নামলৈকে আনিলোঁ। এতিয়া তোৰ ভাইৰে ইয়াৰ আধা ভাগ দিব নহয়। তুমি এইবোৰ কি কৈছা মা? মই কিয় মোৰ সম্পত্তিৰ আধা ভাগ তাইক দিম? আৰু তাই বিয়া দি উলিয়াই দিয়া ছোৱালী, আৰু বিয়া দি উলিয়াই দিয়া ছোৱালীয়ে কেতিয়াও মাক দেউতাকৰ সম্পত্তিৰ ভাগ নাপায়। অ' মা, এখেতে ঠিকেই কৈছে, বাইদেউ হ'ল এখন ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালী, গতিকে বাইদেউ কেনেকৈ এই সম্পত্তিৰ ভাগ পাব? আৰু এই গোটেই সম্পত্তিবোৰৰ এতিয়া মালিক যেতিয়া এখেতে কাকো দিব নোৱাৰে এই সম্পত্তিৰ ভাগ। সেয়া দেখিলা মা, তুমি ভাবিছিলা নহয় মোক এই ভাইটিয়ে সম্পত্তিৰ ভাগ দিব বুলি, এতিয়া দেখিলা কি কৰিলা? তুমিয়ে গছত কুটৰ ঘাই। তুমি যদি প্ৰথমতে দুটা ভাগত সম্পত্তিখিনি ভাগ কৰিলাহেঁতেন তেতিয়াহ'লে এইটো গতি নহয়। আজি মই এখন ঘৰৰ পৰা এখন ঘৰত ছোৱালী হ'লোঁ বুলিয়ে, উলিয়াই দিয়া বিয়া দিয়া ছোৱালী হ'লোঁ বুলিয়ে এখন ঘৰৰ সম্পত্তিৰ ভাগ নোপোৱা হৈ গ'লোঁ। হ'ব দিয়া, তেতিয়াহ'লে মোৰ এখন ঘৰৰ লগত কোনো সম্পৰ্কও নাথাকিব আজিৰ পৰা। ৰচোন তহঁতে কাজিয়াখন নকৰিবি, আৰু সৰু এইটো নিজৰ বায়েৰ হয়, কিবা এটা ভাগ দি দে আকৌ এই সম্পত্তিবোৰৰ। নাই নহ'ব মা, তোমাৰ ভাগৰ এইটো কথা মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু তাই যদি সম্পত্তি নিদিয়াৰ কাৰণে এইখন ঘৰৰ লগত সম্পৰ্ক নাৰাখোঁ বুলি ভাবিছে তেতিয়াহ'লে একো কথা নাই, তাই এইখন ঘৰলৈ নাহিলেও হ'ব, মোৰ লগত সম্পৰ্ক নাৰাখিলেও হ'ব। শুনিলেতো তোমাৰ পুতেৰাৰ কথা। হ'ব দিয়া, তোমালোকৰটোৱে হওক, মই এইখন ঘৰৰ লগত আৰু আজিৰ পৰা কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। ময়ো এইখন ঘৰলৈ আৰু নাহোঁ, আৰু তোমালোকো কোনো আমাৰ ঘৰলৈ আৰু যাব নোৱাৰিবা। মাজু শুনচোন, তইনো কি অকৰামীখন কৰিছ? অকৰামী নহয় মা, এয়াই সত্য। কি তাই একেবাৰে বৰ আহিলে সম্পত্তিৰ ভাগ বিচৰাজনী মোক উলিয়াই দিয়া ছোৱালীয়ে বৰ এনেকৈ সম্পত্তিৰ ভাগ বিচাৰেনে? হ'ব দিয়া, ভালেই হৈছে দিয়া, তাই এখন ঘৰত সম্পৰ্ক নাৰাখোঁ বুলি কৈছে, নাৰাখিলেও হ'ব। তুমি একদম ঠিকেই কৈছা, নাৰাখিলেও হ'ব দিয়া বাইদেউ আমাৰ ঘৰৰ লগত সম্পৰ্ক। এনেও বাইদেউৰ মুখখন দেখি মোৰ আমনিয়ে লাগি গৈছিলে, একো কাম বন নকৰে, অকল খাই আৰু শুৱে। এই হ'ল বুলি আৰু মাকৰ ঘৰত আৰু ইমান দিন পৰি থাকেহিনে? বিয়া হৈ যোৱা আজি কিমান দিন হ'ল, বাইদেউ একেবাৰে ঘৰলৈ যোৱাৰ নামেই নোলোৱা হ'ল। জুলি, বাইৰৰ বিষয়ে তেনেকৈ কোৱা তোমাৰ কোনো অধিকাৰ নাই। আজি সৰুৱে কৈছে মই একো কোৱা নাই, কিন্তু সেইটো অধিকাৰ মই তোমাক দিয়া নাই, মনত ৰাখিবা। কিয় অধিকাৰ নাই জুলি এইবোৰ কথা কোৱা? তাই 10 নম্বৰ এখন ঘৰৰ বোৱাৰী, গতিকে যিমান অধিকাৰ তোমাৰ আছে সিমান অধিকাৰ এইৰো আছে। আৰু তুমি ইমানকৈ জীয়াৰৰ লৈ পেলাই মৰি থাকিব নালাগে দিয়া। সম্পৰ্ক শেষ কৰিছে আমাৰ লগত, বহুত ভালেই কৰিছে। এতিয়া অন্ততঃ অহাইৰ প্ৰতি জোৱাইৰ প্ৰতি এটোপোলা বস্তু নিদিলেও হ'ব। সৰু, তই বাহিৰলৈ কেনেকৈ ইমান বেয়াকৈ ক'ব পাৰিছ? ক'বলৈ তুমি বাধ্য কৰাইছা মা। সেয়া হ'ব দিয়া, আৰু কিমান এইবোৰ কথাতে লাগি থাকা। ব'লা, আজি আমাৰ কাৰণে বহুত সুখৰ দিন, আমি দুইটাই ক'ৰবাত বাহিৰত খানা এটা খাই আহোঁগৈ ব'লা। জুলি, তুমি ঠিকেই কৈছা, ব'লা আজি দাদা ভাগৰ প্ৰিয় গাড়ীখন লৈ পেলাই আমি ডিনাৰ কৰি আহোঁগৈ। মা, তুমিও ব'লা নহ'লে আমাৰ লগত। তুমি কি কৈছা? আমাৰ গিৰিয়েক ঘৈণীয়েক দুটাৰ লগত মায়ে গৈ কি কৰিবগৈ? তুমি যে কিবা কথাবোৰ কোৱা নহয়। হ'ব দিয়া, এই মায়ে ঘৰতে ৰান্ধি পেলাই কিবা এটা খাব, আৰু ব'লা আমি দুইটা যাওঁ। হ'ব দিয়া জুলি, তুমি যিটো ভাল দেখা সেইটোকে কৰিম বাৰু। মা, তুমি ঘৰতে কিবা এটা ৰান্ধি পেলাই খাই দিবা। আৰু তুমি যে দাদাৰ পৰা পাছৱৰ্ডৰ সৈতে ATM কেইখন ৰাখি থৈছিলা তাৰে এখন দিবা, আজি সেয়া পইচাৰে স্পেণ্ড কৰিম ধুনীয়াকৈ। চৰি পংখী, তুমি মোক বেয়া নাপাবা, মই সদ্যহতে এইটোতকৈ দামী ঘৰ এটা ল'ব নোৱাৰিলোঁ। কি কথাবোৰ কৈছে বাৰু আপুনি? আপুনি মোক য'তেই ৰাখিবলৈ নিয়ে মই ত'তেই সুখী হ'ম। এইটো ঘৰ কি ইয়াতকৈ যদি বেয়া ঘৰ এটা ল'লেহেঁতেন তেতিয়াও মই সুখী হ'লোহেঁতেন। মই আপোনাৰ লগত থাকিলেই সুখ পাওঁ। তুমি চিন্তা নকৰিবা পংখী, মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। লাহে লাহে মই সকলোখিনি ঠিক কৰি দিম। চাবা, সদ্যহতে এইটো ঘৰৰ দামটো অকণমান কম, সেইকাৰণে এইটোকে ল'লোঁ। চাবাচোন, কেইদিনমানৰ পাছত আমি ইয়াতকৈও ভাল ঘৰ এটা ল'ম। হ'ব দিয়ক, মই কৈছোঁ নহয় মই কোনো বেয়া পোৱা নাই বুলি। আৰু আপুনিচোন জানেই মই সৰুৰে পৰা এনেকুৱা ঘৰতে ডাঙৰ দীঘল হোৱা ছোৱালী, গতিকে এইবোৰ মোৰ কাৰণে নতুন নহয়। আপুনি এতিয়া মুখ হাত ধুই আহকগৈ, মই খাবৰ বাবে যা যোগাৰ চলাওঁ। হ'ব দিয়া বাৰু, ৰান্ধাগৈ যোৱা। পিছে ৰান্ধিবানো কি? মই চাউল কেইটামান আৰু সেই আলুকেইটাহে যোগাৰ দিব পাৰিলোঁ। চাবচোন, মই সেইকেইটাৰে ইমান টেষ্টি খানা এটা বনাম নহয়, আপুনি একদম আচৰিত হৈ যাব। হ'ব যোৱা বনোৱাগৈ তেতিয়াহ'লে, মোৰ এনেও ভোক লাগিছে, একদম কেতিয়া খাওঁ লাগিছে। যোৱা বনোৱাগৈ যোৱা। ইমান দেৰি হ'ল, এইকেইটা এতিয়ালৈকে নাহিলে যে? ইমান সময় দেখোন পাবহি লাগিছিলে ইহঁতি। মাজুলীহে বেয়া লাগিছে, বেচেৰীজনীয়ে কান্দি কাটি ইয়াৰ পৰা যাব লগা হ'ল। আৰু ময়ো ভবা নাছিলোঁ সৰুৱে যে নিজৰ বায়েকৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব। ই আগতে এনেকুৱা নাছিলে নহয়, এইজনী বিয়া কৰাৰ পাছতহে এনেকুৱা হৈ গ'ল। এইজনী মানে কথা লগাই তাৰ ব্ৰেইনটো একদম বেয়া কৰি পেলালে। তাই একেবাৰে নিজৰ বায়েককে দেখিব নোৱাৰা কৰি পেলালে ল'ৰাটোক। বেটি, তই কিন্তু মোৰ লগত বেছিকৈ লাগি নল'বি দেই। যদি বেছিকৈ লাগি লওঁ নহয় কথা কিন্তু বেয়া কৰি দিম মই। দেখিলি নহয় এটাৰ লগত মই কেনেকুৱা গতি কৰিলোঁ, সেই একেই গতি তোৰ লগত কৰিম কিন্তু।